নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এই গাহৰি ৱালৰ ওপৰত। এই যে ৱালবিলাক যে এইবিলাক ৰ'ব মই বেককেমেৰা কৰি দেখাই দিছোঁ। এয়া চাওক, এই ৱালকেইখন মই 2.5 ফুট দিছিলোঁ। ভাবিছিলোঁ 2.5 ফুটত ধুনীয়া হ'ব, কিন্তু দেখিছেনে 2.5 ফুট মানে যেতিয়া গাহৰিকেইটা ডাঙৰ হৈ যায় নহয়, ইহঁতে মানে 2.5 ফুটৰ ওপৰেদি আৰামত জাপ মাৰি দিয়ে, মানে ইটো ৰুমৰ পৰা ইটো ৰুম পায়গৈ সিহঁতি। তো সেইকাৰণে মই এতিয়া বাঁহ বান্ধিবলগীয়া হৈছে। সেইকাৰণে মই কৈছোঁ ইয়াৰ ৱালৰ হাইটটো সদায় মিনিমাম 3 ফুট দিবই। এতিয়া চাওক, এইফালৰ ৰুমটো হৈছে 3 ফুট ওখ দিছোঁ। এতিয়া সিহঁতি মানে ওলাব নোৱাৰে, একদম ধুনীয়াকৈ মানে একদম ধুনীয়া হাইট মানে। আৰু এতিয়া মই মানে এইটো কাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিটো ভুল মই কৰিলোঁ যাতে আপোনালোকৰ এই ভুলটো নহয়। অন্য একো নাই, এই গাহৰি দানা দিয়া সময়ত মানে কি হ'ল, সিহঁতে ইপাৰৰ পৰা ইপাৰ হৈ দিয়ে, আৰু ইপাৰৰ পৰা ইপাৰ হোৱাৰ লগে লগে মহাযুদ্ধ, আৰু যুদ্ধত নিজে সিহঁতি মানে ইনজুৰি হৈ লয়, মানে ঘাঁ লাগে, দুখ পায়, কামুৰি লাগে। তো সেইকাৰণে যি ভুলটো মই কৰিলোঁ সেই ভুলটো যাতে আপোনালোকৰ নহয়, তো সেইকাৰণে এই ভিডিঅ'টো মই আপোনালোকৰ আগত প্ৰস্তুত কৰি দিলোঁ। ধন্যবাদ।